আপোনালোক সকলোকে আমাৰ পৰিৱেশ শিবিৰৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ শিবিৰৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিন কেনেদৰে আমি উদযাপন কৰোঁ আহকচোন চাবলৈ যাওঁ। খুব পেট বিষা একদম এইবিলাক পেট এনেকৈ আমাৰ যিবিলাক ভিতৰৰ নাৰ্ভবিলাক আছে সেইবিলাক এনেকৈ পেটটো খামুচ মাৰি ধৰে। অ'কে তুমি ইমান এনেকুৱা হ'ব লাগিব। বহুত মানুহ এনেকৈ ল'ৰা ছোৱালীবোৰে চাপ দিয়ে, মোৰ ল'ৰাটোৱে ইঞ্জিনিয়াৰিঙত IIT পাব লাগিব, মেডিকেললৈ যাব লাগিব ইত্যাদি এনেকুৱা কথা। সেই চাপবিলাকৰ কাৰণে ল'ৰা ছোৱালীবিলাকে ডিপ্ৰেশ্যনত দিয়ে আৰু সেই ডিপ্ৰেশ্যন হ'লে কি হয়, তেওঁলোকৰ মনত নৈৰাশ্যৰ ভাৱ আহিব। সেই নৈৰাশ্যৰ ভাৱটো যেতিয়া আহিব তেওঁলোকে শেষত অনেক বেলেগ বেলেগ ধৰণৰ সিদ্ধান্ত ল'বলৈ লৈ ল'ব, যিটো আমাৰ সমাজৰ কাৰণে অতি প্ৰতিভাৱান। কেলৈ আমি তেনেকৈ ভাবোঁ, কিয় আমি তেনেকৈ ভাবোঁ? যাৰ গাত যি প্ৰতিভা আছে সেইধৰণে তেওঁলোকে এক্সপ'জ হ'ব। কোনোবা এজনে আমি ভাবোঁ নেকি, তোমালোকে জানানে মানুহৰ প্ৰতিভাটো কেনেকৈ বিকশিত হয়? মানুহ এটা টাইপত গৈ থকা মানুহজনৰ সেইটো যদি জোৰ কৰি দি দিয়ে সেই মানুহজন নহয়। ডাৰউইনৰ নাম নিশ্চয় শুনিছা, চাৰ্লছ ডাৰউইন, কিতাপত পাইছা? তেওঁ দেউতাকে ডাক্তৰ হ'ব লাগিব, তেওঁৰ ওপৰত প্ৰেছাৰ দিছে যে তুমি ডাক্তৰ হ'ব লাগিব, ফিজিচিয়ান হ'ব লাগিব, কিন্তু ডাৰউইনৰ মুখেও হেঁপাহ নাই। গতিকে তেওঁ কি কৈছে, HMS জাহাজত পলাই গৈছে বুলি ক'ব লাগিব। তেওঁ বন্ধুৰ লগত ফুৰিবলৈ গৈ যুগান্তকাৰী আৱিষ্কাৰ কৰি আমি আমাৰ সমাজত দিওঁ। গতিকে মানুহৰ য'ত যাৰ ৰাপ আছে সেই ৰাপটো দিব লাগে। মোৰ যদি আমি আমাৰ ফালৰ পৰা দিবলৈ ছাৰ একো নাই, আমি এখন এই কৃতজ্ঞতা পত্ৰ আমি তৈয়াৰ কৰিছিলোঁ, আমি সেইখনকে আপোনাক দিব ছাৰ। অকণমান শিবিৰৰ জীৱনৰ লগত, শিবিৰৰ যিটো অতি বিদ্যুষণ মনোমোহা জীৱনৰ লগত আমি এতিয়া খাপ খাই পৰিলোঁ আৰু এতিয়াৰ পৰা গছৰ ছাল পিন্ধিবলৈ শিকিছোঁ। সেই অৱস্থাৰ যিটো পৃথিৱীৰ পৰিৱেশ আমি কল্পনাহে কৰিব পাৰোঁ, সেইটোকে কোৱা হয় কি, আমি কোৱা শব্দ প্ৰকৃতি। তাত নাই কৃত্ৰিমতা, নাই প্ৰকৃতি, মানুহৰ হস্তক্ষেপ নাই, মানুহ আহিয়ে পোৱা নাই তেতিয়া সভ্যতা প্ৰকৃতি। গতিকে সেই অৱস্থাটো প্ৰকৃতি। তেতিয়াৰ পৰা আমি শব্দটো ব্যৱহাৰ কৰি এতিয়া আৰু শব্দ কিছুমান সৃষ্টি কৰিলোঁ, পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, এনভাইৰনমেণ্ট, নেচাৰ, বায়'ডাইভাৰ্চিটি ইত্যাদি। গতিকে আজি আমাৰ শিবিৰটোৱে আমাক কি কৈছে, আমি জীৱন জীৱিকাৰ আজিৰ যুগটো হ'ল বিজ্ঞান প্ৰযুক্তি নিৰ্ভৰ। আমি যন্ত্ৰ পাতিৰ মাজত, লোহা লংগৰ কংক্ৰিটৰ মাজত, ইস্পাত লোহাৰ কাঠিন্যৰ মাজত আমি জীৱন যাপন কৰোঁ। আগতে আমি ক'ত আছিলোঁ, গুহাত আছিলোঁ, গছৰ ডালত আছিলোঁ, ছাঁ ক'ৰবাত সোমাই আছিলোঁ বা কিবা চাংঘৰ এটা কৰি সোমাই আছিলোঁ। এতিয়া কিন্তু আমি কিহত সোমাই পৰিলোঁ, লৌহ কঠিন এটা আৱৰণৰ ভিতৰত সোমাই পৰিলোঁ। অৰ্থাৎ আমাৰ চাৰিওফালে এইবিলাক। আমি ভাল লাগিছে জানো? আমি কালি গছৰ তলত বহিছিলোঁ, কিমান ভাল লাগিছিলে, নহয়নে? আমি প্ৰাকৃতিক যদি এটা ফৰকাল হ'লেহেঁতেন, ঘাঁহনি এখনত আমি যদি ঘাঁহত বহি পেলাই এইবোৰ কৰিব পাৰিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন। তাত প্ৰকৃতিৰ মাজত থকাৰ সুবাদটো আমাৰ ক্ৰমান্বয়ে হেৰাই গৈ আছে। এখন চিনেমা আছিলে, চিনেমাখনৰ চৰিত্ৰটোৰ নাম আছিলে কি আছিলে? अक्सर मिले चेहरा तो अक्सर সেই পানীখিনিয়ে কি কৰিব, মই এটা আঁকি দিলে তোমালোকে বুজি পাবা। এখন ধৰা নদী এখন, ইয়াত ধৰা 1 কুইণ্টেল জাবৰ জোথৰ আছে। এই 1 কুইণ্টেল জাবৰখিনি নদীখনে যেতিয়া ইয়াত পেলাই পেলাই আনি থাকিব, ধৰি ললো 1 কুইণ্টেলটো সৰু হৈছে আৰু অলপ ডাঙৰকে দিছো, 1 কুইণ্টেল জাবৰ আছে, হয়নে? এই জাবৰখিনি বা আৱৰ্জনাখিনি, গেছখিনি নদীৰ বুকুত পেলাই পেলাই আহি আছে, হয়নে? মই যিটো কথা ইতিমধ্যে কৈছো, পেলাওঁতে 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 ই এটা সময়ত সমান হৈ গ'ল। মই সেই কথাটোকে তোমালোকক সুধিছো। এই জাবৰখিনি আহি ইয়াত ভৰ্তি হৈ সমান হৈ গ'ল। এতিয়া পানীৰ লেভেলটো সমান হৈ গ'ল ইয়াত। এতিয়া নদীখন বব নালাগিছিল, হয়নে? সমান হৈ যোৱাৰ পিছত নদীখন বব নালাগিছিল। চোতালত যেনেকে পানীখিনি গৈ থাকোতে এটা সময় ৰৈ যায়,
গতিকে এই ওপৰৰ পৰা যে শিল বালি কঢ়িয়াই আনে নদীখন আগতে এনেকুৱা আছিল এই জাবৰ জোঁথৰ গেটখিনি পৰি পৰি এনেকুৱা হ'ল এতিয়া নদীখন যেতিয়া ইয়াৰ পৃষ্ঠটো সমান হৈ গ'ল গতিকে পানীখিনি আৰু ইয়াৰেদি বাগৰিব নালাগিছিল গতিকে বাগৰিলে কিয় সেইটো মূল কথা এইটো পৰিৱৰ্তন এইটো এটা পৰিৱৰ্তন আগতে এনেকুৱা আছিল এতিয়া এইটো হ'ল কিন্তু পানীখিনি বাগৰি নোযোৱাটো কেনেকৈ পৰিৱৰ্তন হ'ব এইখিনিৰ পৰা বাগৰিব নালাগিছিল বাগৰে এইটো কাৰণে তোমালোকে দেখিছানে নদীখন যেতিয়া এনেকে বৈ আছে এইফালে নদীৰ যেতিয়া খহনীয়া হয় তেওঁলোকৰ মুক্তিখন চাবৰ কাৰণে মই তোমালোকৰ মাজলৈ আহিছোঁ আমি কথা পাতি মই বিশেষ মই ডাঙৰ কথা নকওঁ কিন্তু তোমালোকৰ লগত মই কথা পাতিম আৰু তোমালোকেও মোক সহযোগ কৰিব লাগিব হ'বনে হ'ব ঠিক আছে প্ৰথমতে আমি বেলেগ এটা কাম কৰোঁ হাতখন লোৱাচোন লোৱা পৰা আঙুলিকেইটা পৰা কোনটো আঙুলি পৰিছে বুঢ়া আঙুলি কোনটো পৰিছে ওপৰত কিছুমানৰ বাঁহাতৰ কিছুমানৰ মোহাতৰ যাৰ মুহাটো কৰিছে তাৰ বাহুটো দি চোৱাচোন অসজা লাগিছে নেকি লাগিছে যাৰ বাহুটো কৰিছে তাৰ মুহাটো দি চাবা যাৰ মুহাটো কৰিছে তাৰ বাহুটো দি চাবা অসজা লাগিছে নে অট'মেটিক যিটো কৰিছে এইটো যদি বেলেগটো কৰিছে অসজা লাগিছে হয়নে লাগিছে নে লাগিছে এইটো এটা সাইকোলজিক্যাল ফেক্ট হয় সায়েন্সৰ বুলি নহয় আমাৰ যেহেতু তোমালোকে জানা আমাৰ ব্ৰেইন দুটা ভাগ আছে ৰাইট ব্ৰেইন আৰু লেফট ব্ৰেইন আমি যেতিয়া বাওঁ হাতৰ বুঢ়া আঙুলিটো ওপৰত কৰে তেতিয়া আমাৰ ৰাইট ব্ৰেইনে কাম কৰে যেহেতু সেই বিশেষ ব্যক্তিজনৰ ৰাইট ব্ৰেইনে কাম কৰে বুলি কয় আৰু যদি ৰাইট আঙুলিটো পৰে ওপৰত তেতিয়া লেফট ব্ৰেইনে কাম কৰে বুলি কয়